হেল্ল' গাইজ, আসসালামু আলাইকুম। আজি আমি ওলাই পৰিছোঁ ঘৰৰ পৰা বজাৰত যাম বুলি। কেইটামান বজাৰ কৰিম বুলি, বজাৰ নাই ঘৰত, তাৰ কাৰণে আমাৰ গাঁৱৰ ৰাস্তাটো ইমান বেয়া, কেমেৰাটো ধৰিব পৰা নাই, লৰে বাৰে বাৰে। এতিয়া আমি মেইন ৰোডলৈ আহি পৰিছোঁ। এনেকুৱা ধুনীয়া ভিউ, বহুত ভাল লাগিছে চাই পেলাই। চ' আপোনালোকে কমেণ্ট কৰি জনাব যে আমাৰ গাঁৱৰ মেইন ৰোডটো কেনেকুৱা লাগিছে। আপোনালোকৰ যিসকলে গাঁৱত থাকে সিহঁতৰ চাগে এনেকুৱা নাই। ত' আমাৰ ইয়াত বহুত ভাল লাগিছে আৰু আগত চাব পাৰিব কেনেকুৱা ভিউ আছে। আৰু আমাৰ পথাৰত, আমাৰ ইয়াত বেছি ধান খেতি কৰে পথাৰবিলাকত। এইটো আমাৰ দলং হয়, ইয়াত দলঙত আবেলি সময়ত প্ৰেম হয়, মানে ল'ৰা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে ইয়াত আহি পেলাই কি মজা কৰে। বা আমাৰ এই কপাল বেয়া, আমাৰো কোনো বয়ফ্ৰেণ্ড নাই যে আমি ফুৰি যাব পাৰিম। তো কেনেকৈ ধুনীয়া ভিউ। চ' আমাৰ গাড়ীত তেল নাছিল, আমি তাত তেল ভৰাই দিছোঁ। আকৌ বজাৰ ফালে ৰওনা দিছোঁ। আমি বজাৰ পালোহি। তো বজাৰত বহুত স্পীড কৰি দিছোঁ, শ্ল' কৰা নাই। আমাৰ ভিডিঅ'টো বেছি দীঘল হৈ গৈছিল, তাৰ কাৰণে আমি এতিয়া গাড়ী পাৰ্ক কৰিছোঁ। পাৰ্ক কৰি যাম এতিয়া দাদীৰ ঔষধ কিনিবলৈ। এটা ফাৰ্মাচীত আহিছোঁ, বাট ঔষধ পোৱা নাই। এতিয়া ছেকেণ্ড এটা ফাৰ্মাচীত যাম। ইয়াতো কেইটামান পাইছোঁ, বাট গোটেইকেইটা পোৱা নাই আৰু দুটা টেবলেট আছে বাকী। এটা ফেন আছিল দোকানত, ইমান গৰম দিছে। মই ফেনটোৰ সন্মুখত থিয় হৈ আছিলোঁ। আণ্টি এইফালে ঔষধ কিনি আছে, বাৰে বাৰে মই ফেনটোৰ এইফালে আছোঁ। এতিয়া আমি আহিছোঁ চব্জি কিনিবলৈ। চব চব্জি কিনিবলৈ আছে, একদম দোকানীয়ে চব চব্জি ভৰাই দিছে মোনাত, জোৰ জবস্তি কৰি ভৰাই দিছে। এতিয়া আকৌ অকণমান কিনি লৈছোঁ পাণ, যিহেতু ঘৰত দাদী আছে, পাণটো লাগিবই ন। যিসকলৰ ঘৰত দাদী আছে কমেণ্ট কৰি জানো পাণ খাই নে নাখায়। চ' এতিয়া আমি যামগৈ কেইটামান ফ্ৰুট কিনিবলৈ। দোকানদাৰে কৈ আছে আম বোলে ইমান মিঠা, এবাৰ খালে বোলে দুঘণ্টা ভৰা মুখত মিঠা থাকিব। চ' লৈ লৈছোঁ 1.5 কেজিমান আনাৰস লৈছোঁ দুটা। চ' এতিয়া আমি ঘৰলৈ যামগৈ। বজাৰ কৰা হৈ গ'ল। মই য'ত বজাৰ কৰিব আহিছিলোঁ সেইটো হ'ল ধিং বজাৰ, আমাৰ গাঁৱৰ ওচৰত। আমাৰ গাঁও কোলাই যায়, আমাৰ গাঁৱৰ পৰা বজাৰ যাওঁতে 10 মিনিটমান লাগে। চ' আমি এতিয়া ঘৰলৈ গুচি গৈ আছোঁ। আমাৰ গাঁৱৰ ৰাস্তা এইটো কাৰণে যোৱা সময়ত কেমেৰা কৰা নাছিলোঁ। কেমেৰাখন কৰিতো মোৰ দাদী আহি গ'ল। চ' গাইজ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যোনে ফেচবুকৰ পৰা চাই আছে।